বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ শনিবাৰে গোৱালপাৰাৰ লক্ষীপুৰত অনুষ্ঠিত সংকল্প যাত্ৰাত ভাগ ললে মন্ত্ৰীগৰাকীয়ে লগতে অংশগ্ৰহণ কৰে সহস্ৰাধিক মহিলাই চৰকাৰী আঁচনিসমূহৰ পৰা ৰাইজ কেনেকৈ উপকৃত হৈছে সেই সম্পৰ্কে আলোকপাত কৰে মন্ত্ৰীগৰাকীয়ে লগতে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত লোকসকলৰ নাম তালিকাভুক্ত কৰি শীঘ্ৰেই নাম অন্তৰ্ভুক্ত কৰাৰো আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে আনহাতে অঞ্চলটোৰ আধৰুৱা অৱস্থাত থকা জলজীৱন আঁচনি সন্দৰ্ভতো আলোচনা মন্ত্ৰীগৰাকীৰ শীঘ্ৰেই ৰাইজক বিশুদ্ধ খোৱাপানী যোগানৰ আশ্বাস দিয়ে মন্ত্ৰী অশোক সিংহলে আজি গোৱালপাৰা জিলাৰ দদান পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰা আহি পাইছে মই অংশগ্ৰহণ কৰিছোঁ হাজাৰ হাজাৰ সংখ্যাত ৰাইজ আহিছে আৰু চৰকাৰক আশীৰ্বাদ দিছে এই কাৰ্যক্ৰমৰ জৰিয়তে চৰকাৰী সুবিধা পাই এতিয়ালৈ বঞ্চিত হৈ থকা সকলৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে আৰু তেখেতসকলক অহা দিনবোৰত আমি আঁচনিবোৰ আগবঢ়াই দিব পাৰিম গেছৰ আঁচনিয়ে হওক ঘৰৰ আঁচনিয়ে হওক আয়ুষ্মান কাৰ্ডে হওক আজি এটা মাহোল এটা পৰিৱেশ গোটেই দেশত বনি আছে মোদী ডাঙৰীয়াৰ নেতৃত্বত বিকশিত ভাৰত কৰাৰ সংকল্প আমি সকলোৱে লৈ আছোঁ আমাৰ সকলোৰে সপোন এটা যে ভাৰত আগুৱাই যাব বিকশিত দেশ হ'ব ভাৰতক আমি বিশ্বগুৰু কৰিম আৰু আমাৰ অৰ্থনৈতিক উন্নয়নৰ লগতে সামাজিক উন্নয়নো হ'ব আৰু গোটেই পৰিৱেশটো গাঁৱে ভূঞে চহৰ সকলোতে পৰিৱেশ ভাল হ'ব আমাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি আগবাঢ়িব পাৰিব যিখিনি অধৰুৱা হৈ আছে সম্পূৰ্ণ কৰাৰ আদেশ দিয়া হৈছে মইতো 40 দিনৰ মূৰে মূৰে 45 দিনৰ মূৰে মূৰে ৰিভিউ লৈ আছোঁ আৰু কামৰ গতিটো চলি আছে অলপ যিমান ক্ষিপ্ৰতাৰে হ'ব লাগিছিল ইমান ক্ষিপ্ৰতাৰে হোৱা নাই কিন্তু তথাপিও কামৰ গতি ঠিকে আছে অহা মিটিঙত জল জীৱনক মই ব্লক পৰ্যায়ত ৰিভিউ কৰিম বুলি ডিচি মহোদয়ক ইতিমধ্যে কৈছোঁ